ইতিমধ্যে আমি জনাইছো ৰাজ্যৰ একাংশ স্থানত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। ওদালগুৰিত ভাৰত ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ। প্ৰতিদিনে বনৰীয়া হাতীয়ে বিনষ্ট কৰিছে খেতি পথাৰ। বহু লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে হাতীৰ জাকে। ২ নং কচুবিলত কৃষকৰ ৰঙালাও খেতি তহিলং কৰিছে হাতীয়ে। ৪ নং ভুটীয়া চাঙৰ দৃশ্যাংশ এয়া। ৩০ শতাধিক তামোলৰ গছ ভাঙি লণ্ডভণ্ড কৰিছে। হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। ওদালগুৰিৰ সংবাদদাতা সতীৰ্থ নিপু কাকতিয়ে এক প্ৰতিবেদন যুগুত কৰিছে। আমি আগবঢ়াইছো সেই প্ৰতিবেদনখন। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ বাতৰি আমি হাতী মানুহৰ সংঘাতৰ বাতৰি সঘনাই দেখুৱাই থাকিবলগীয়া হয় NB নিউজৰ দৰ্শকক। আৰু এই মুহূৰ্তত মই উপস্থিত থকা এই অঞ্চলটো হৈছে ৪ নম্বৰ ভুটীয়াচাং অঞ্চল। আৰু ৪ নম্বৰ ভুটীয়াচাঙতো যোৱা নিশা কেনেধৰণে কৃষকৰ হাড় ভগা শ্ৰমৰ যি মূল্য, সেই মূল্য কেনেধৰণে টচ টচ কৰি থৈ গৈছে সেয়া দেখুৱাবৰ কাৰণে মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ। এনেধৰণে ৪ নম্বৰ ভুটীয়াচাঙৰ যিসমূহ কৃষকে তেওঁলোকৰ সপোন ৰচিছিলে বিভিন্ন কৃষি কাৰ্য সম্পাদিত কৰি, কিন্তু সেই কৃষি এতিয়া অথলে গৈছে একমাত্ৰ বনৰীয়া হাতীৰ সন্ত্ৰাসৰ বাবে। আৰু বনৰীয়া হাতীয়ে এনেধৰণে তামোল যি বাগানসমূহ আছে, তামোলৰ গছসমূহ কেনেধৰণে ভাগিছে সেয়া দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু যিসমূহ কৃষকে ইয়াতে সেই কৃষি কৰিছিলে তেওঁলোকৰ পৰাই কিছু জানিব চেষ্টা কৰিম। খুৰা অকণমান ইফালে আহিব। যোৱা নিশা হাতী কেতিয়া আহিছিলে? যোৱা নিশা ৰাতি মানে সন্ধ্যা ইফালে ধৰ আপোনাৰ ৬টা-৭টা পৰা আৰম্ভণি ইফালে হাল্লা হৈ আছে। তথাপিও আমাৰ ফালে অহা নাছিলে আৰু গাঁওখনো মানে ইফালে ধৰ হাল্লা শুনি আছো। আপোনাৰ অকল তামোল গছেই ভাগিছে নে আৰু অন্য কিবা নষ্ট? মোৰ এনে তামোল গছটো গছে আৰু তাৰপিছত তাৰ মাজে মাজে জলকীয়া খেতি, তাৰপিছত বাংনা খেতি এনেকৈ মাজে মাজে ৰোৱনি কৰিছিলোঁ 2 বিঘামান। তামোলৰ গছৰ মাজে মাজে তামোল গছো মানে গোটেই খচি ভাঙি একেবাৰে চিনমাৰ কৰি পেলাই, আৰু তাৰপিছত ঝালা বাইগন এইবিলাকো মানে খচি ফালে ভাঙি ফালে মানে চিনমাৰ কৰি পেলাই। আৰু কিমান দিনৰ পৰা এনেধৰণে বনৰীয়া হাতীৰ উপদ্ৰৱটো বাঢ়িব ধৰিছে? এইটো কিমান দিন মানে আমি এইটো হাতী ধৰ আপোনাৰ যোৱাবাৰো মোৰ 60ডালমান ভাঙি থৈ গ'ল। যোৱাবাৰ সেই কাতি মাহত 60ডালমান ভাঙি থৈ গ'ল। আকৌ এইবাৰ এতিয়াতো মোটামুটি আপোনাৰ 250-300 মান হ'ব কিজানি। এইবাৰ মানে সেইখিনি ভাঙি থৈ গ'ল। এতিয়া মানে গোটাই আৰু নোহোৱাই কৰি পেলাই, আৰু এতিয়া পাতলাহে হৈছে। আকৌ এই যোৱাবাৰ ভাঙাবিলাকত তাৰমানে নতুনকৈ এইবিলাক ৰুইছোঁ, আৰু এইবিলাক পুলি নতুনকৈ ৰুইছোঁ এই যোৱাবাৰ ভাঙি থৈ যোৱা জেগাত। এতিয়া আকৌ এইবাৰ আকৌ এই যিবিলাক ফল আহি আছিলে এইবিলাক গছ আকৌ গোটাই চেচ কৰি পেলাই। আৰু ইয়াতে বন বিভাগৰ লোক আহে নে নাহে হাতী খেদাবৰ বাবে? এই বন বিভাগৰ মানুহটো এতিয়ালৈ খবৰা খবৰি নায়ে, দেখা দেখি নাই সিহঁতৰ। সিহঁতে খবৰ পায় না নাপায় গম নাপাওঁ, কিন্তু এতিয়ালৈ অহা শুনা নাই। আৰু গাঁৱতো অহা আমাৰ 4 নম্বৰ সেইখিনি আৰু এখণ্ড আছে, তাতেও অহা নাই। আমাৰ এই খণ্ডতো অহা নাই। প্ৰত্যেক নিশাই এনেধৰণে মানে আজি 8-9 দিনমান হ'ল এনেকুৱাই কৰি আছে। আৰু কিন্তু আমাৰ ফালে অহা নাছিলে। আৰু বাগানতে কি খায় কি নাখায় নাজানে। এইটো মানে তাতে থকা শুনি থাকোঁ আৰু বাগানৰ ভিতৰতে। এতিয়া দিনে দিনে এটা হাতীটো বেলেগ বাঢ়িয়ে থাকে। এনেকৈ কাম কৰাবিলাক, বাগানৰ কাম কৰাবিলাক কৈ থাকে। কিমানজনীয়া দল আহিছিলে এই হাতী? মোটামুটি হাতী আপোনাৰ 20-25টামান বুলি কৈ আছে। আৰু মানুহবিলাক মই দেখা নাই, কিন্তু অহাও নাই। মই এই বৰষুণ নেৰা পৰি আছে, কেনেকৈ চাম? আমাৰ ল'ৰাবিলাকে চাইছে, বহুত পালে বুলি কৈছে। আৰু সিহঁতে হয়, হাতীৰ পাল আহি এনেধৰণে টচ নচ কৰি থৈ গৈছে কৃষকৰ সপোন। আৰু কেৱল এঘৰতেই নহয়, আপোনাৰ ঘৰতো কি কি নষ্ট কৰিছে বনৰীয়া? মোৰ ঘৰতো মেইনলি মোৰ মানে দামী খেতি আছিলে আদাটো। এইবছৰ মই আদাটো 3 কুইণ্টেল লগাইছিলোঁ, ধৰ 10,000 কুইণ্টেল এই হিচাপে লগাইছিলোঁ। আৰু লগতে মই কিবা বেঙেনা, জলকীয়া সেইবিলাক চব খেতি লগাই দিছিলোঁ। খালি মানে উঠি আহিছিল আৰু জলকীয়াকেইটা মানে লাগিব ধৰিছিল। সেই সময়তে মানে যোৱা ৰাতি হাতীৰ জাক আহি পেলাই মানে খচি বহুতখিনি নষ্ট কৰি দিছে। মোটামুটি আদাৰ ফালৰ পৰা 1 কুইণ্টেলমান আদা খচিয়ে মানে শেষ হৈ গৈছে। লগতে কিমান টকা লোকচান হোৱা বুলি? মোৰতো মানে ধৰ 40-50 হাজাৰমান মানে যোৱা নিচিনা হ'ল। আৰু এতিয়া হাজিৰা লগোৱা, কিবা লগোৱা, পুলি লগোৱা, কিবা কিবি ঔষধ দিয়া হিচাপ কৰিব গ'লে ইমানমান হৈ যায় আৰু 40-50 হাজাৰ। গতিকে প্ৰত্যেক নিশাই মানে বাগানতে থাকেতো, বাগানৰ পৰা যেতিয়া ইচ্ছা তেতিয়া আহে। আৰু এওঁলোকৰ ইচ্ছামতে একবাৰ যাব দক্ষিণ ফালে, একবাৰ যাবলে পূব ফালে, এবাৰ ফালে আমাৰ ফালে আহিব। সেনেকৈ চিষ্টেমত মানে ঘূৰিয়ে থাকে। আৰু সদায় নাহিলেও মানে আহিবই আৰু বাগানত থাকিছে যেতিয়া।
বছৰটোৰ কোন কোন সময়ত আপোনালোকক এই বনৰীয়া হাতীয়ে বেছিকে বছৰটো এতিয়া কি মাছ এতিয়া এপ্ৰিল মে'ৰ পৰা আৰম্ভণি ফালে কেইমাহ মানে কেইসপ্তাহমান তাতে থাকি যায়, ক'ৰবাত যায় আৰু তাৰপিছত আকৌ এইফালে ইয়াতে 2 সপ্তাহ 3 সপ্তাহ থাকে, সেনেকে চিষ্টেমত কৰি থাকে হাতীটো। দিনত হ'লে ক'ত থাকে? দিনত হ'লে বাগানৰ ভিতৰত, বাগান আছে, পঠীয়াচাঙত থাকে, কেতিয়াবা পানীৰ বাগানত থাকে, এনেকে চিষ্টেমত থাকি পেলাই মানে এতিয়া উপদ্ৰৱটো কৰি থাকে আৰু ইফালে। বনাঞ্চলসমূহত খাদ্যৰ অভাৱৰ বাবে এনেধৰণে হ'ব পাৰে তেনেকৈ বন অঞ্চলৰ ফালেতো মানে শুনি পাওঁ একো নাই, গতিকে এনেতে ইচ্ছামতে আহি যায় আৰু খৰালি মাহত। খাদ্যৰ অভাৱৰ বাবে বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহে বনৰীয়া হাতী আৰু ওদালগুৰি জিলাৰ যিসমূহ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল আছে সেই অঞ্চলসমূহত এনেধৰণে প্ৰত্যেক নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি থাকে আৰু দিনৰ ভাগত যি ভুটীয়াচাং চাহ বাগিচা আছে সেই চাহ বাগিচাত সোমাই থাকে আৰু নিশা হোৱাৰ লগে লগে এনেধৰণে যি বসতি প্ৰধান অঞ্চল আছে সেই বসতি প্ৰধান অঞ্চলসমূহত প্ৰৱেশ কৰি মানুহৰ সপোন তছনছ কৰি গৈছে। আপোনাৰ কি খেতি নষ্ট কৰিছে বনৰীয়া? নমস্কাৰ, মোৰ নাম বিপুল বড়ো। মোৰ 5 বিঘামান চব্জি খেতি আছে। তাতে বেঙেনা, জলকীয়া, পটল, কেৰেলা, মানে 8টামান বিট আছে আৰু তাৰমানে খেতিত। তো ধৰ মই ৰাতি 9টামান বজাত ভাত খাই আছিলোঁ। তো ভাত খাই যাই পেলাই মই চালোঁ, তো হাতী পুৰা ভৰ্তি খেতিত। তো এইগিলাটো অকলেতো খেদ পাই নোৱাৰে। পিছত মই দোকানৰ পৰা যাই ফটকা আনিলোঁ, চকলেট মমচক আনি ফুটাই অলপ খেতি দিলোঁ। তো মানে অলৰেডি মানে খেতিখিনি নষ্ট হৈ আছিল মানে। এতিয়া ৰাতিটো ইমান চোৱা নাছিলোঁ, তথাপি দেখা পাইছোঁ নষ্ট হোৱাটো। তো ৰাতিপুৱা চালোঁ বহুতখিনি বেৰা ফেঞ্চিন চব ফালে ভাঙছে। মোটামুটি একদম নষ্ট পুলি, তাৰমানে বাঙানা পুলি, জলকীয়া পুলি, আদা, কেৰেলা চাং, এইবিলাক গোটাই। হাতী মানুহৰ সংঘাত দিনক দিনে এই ভাৰত ভূটান অঞ্চলসমূহত বৃদ্ধি হৈ গৈ আছে। বন বিভাগৰ লোক আহি ইয়াতে হাতী খেদাৰ ব্যৱস্থা নকৰে নেকি? নাই, এক সময় আহে, তাৰমানে এই ৰাস্তা ঘূৰি যায় আৰু একো নাই। তেতিয়া সিহঁতক ভয় কৰে নেকি, ৰাতি 12টা 10টালৈকে সিহঁতে থাকিব নোৱাৰে। 8টা 10টা বজাত কেতিয়াবা আহে, গুচি যায় ৰাস্তা এনেকৈ সুধি হাতী আহিছে নেকি, নাই বুলি ক'লে গুচি গ'ল, সেনেকৈ আৰু। কিন্তু সদায় এনেধৰণে হাতীৰ উপদ্ৰৱ বাঢ়ি গৈ আছে। হয়, এইটো হয়। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত এনেধৰণে দিনক দিনে বৃদ্ধি পাই গৈ আছে হাতী মানুহৰ সংঘাত আৰু হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ যোৱাৰ ফলত বহুতো নিৰীহ মানুহ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে আৰু বহুতো বনৰীয়া হাতীও মানুহৰ হাতত বিভিন্ন প্ৰকাৰে কেতিয়াবা নিহত হ'বলগীয়া হৈছে আৰু দিনক দিনে বৃদ্ধি পাই অহা এই বনৰীয়া হাতীৰ সংঘাতৰ এয়া কৰুণ পৰিণতি বুলি ক'ব লাগিব, কিয়নো যি সপোন ৰচিছিলে এনেধৰণে কৃষকসকলে সেই সপোনো এতিয়া ছাৰখাৰ হৈ গৈছে বনৰীয়া হাতীৰ। নিশ্চয়কৈ এয়া আছিল ওদালগুৰিৰ পৰা নিৰ্পু কাকতিৰ এক প্ৰতিবেদন। নিৰ্পুৱে ইতিমধ্যে সামগ্ৰিক পৰিৱেশ দেখুৱালে, লগতে সেই অঞ্চলটোৰ বাসিন্দায়ো জনাইছে আচলতে এই অঞ্চলটোত হাতী মানুহৰ যি সংঘাত সেয়া কোনো নতুন কথা নহয়। দীৰ্ঘদিনৰ পৰা চলি অহা এই সমস্যা বাৰম্বাৰ প্ৰশাসনক বা বন বিভাগক তেওঁলোকে আবেদন জনাইছে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে, কিন্তু আজিলৈকে কোনো ধৰণৰ সমাধান ওলোৱা নাই। বিভিন্ন সময়ছোৱাত পাহাৰৰ পৰা নামি অহা হাতীয়ে ঘৰ দুৱাৰ কৃষি পথাৰ সকলো তহিলং কৰি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে। সেই ত্ৰাসত এতিয়া ত্ৰস্তমান হৈ পৰিছে এইসকল জনতা।